আমি তিনিটা বিশেষ চৰকাৰী আঁচনিৰ বিষয়ে বা আমি চৰকাৰে লোৱা নতুন এটা উদ্যমৰ বিষয়ে আপোনালোকক অৱগত কৰিবলৈ ইয়াত আমি সমবেত হৈছোঁ। আপোনালোকৰ সকলোৰে মনত আছে যে কিছুদিন আগতে কেন্দ্ৰীয় গ্ৰাম উন্নয়ন মন্ত্ৰী শিৱৰাজ সিং চৌহান ডাঙৰীয়াই অসম ভ্ৰমণ কৰিছিল আৰু সেই সময়ত তেখেতে প্ৰতিশ্ৰুতি দিছিলে যে এই বিত্তীয় বৰ্ষত প্ৰায় 3.5 লাখ নতুন আৱাস তেখেতে মঞ্জুৰ কৰিব আৰু অহা বছৰো সম পৰিমাণৰ ঘৰ বা প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ দুখীয়া লোকসকলৰ বাবে অনুমোদন কৰিব। অসমত আমাৰ যিখন আমি ৱেট লিষ্ট বুলি কওঁ, অৰ্থাৎ আগতেই নিৰ্বাচিত হৈ থকা ব্যক্তিৰ যিখন অপেক্ষাৰত তালিকা, সেই অপেক্ষাৰত তালিকাখন 7,60,000 ব্যক্তিৰ অপেক্ষাৰত তালিকা আছিল। শিৱৰাজ সিং চৌহান ডাঙৰীয়াই প্ৰতিশ্ৰুতি দি যোৱা অনুসৰি আমাক 3,80,000 নতুন ঘৰ তেখেতে আমাক আবণ্টন দিয়ে আৰু আমি আপোনালোকক জনাবলৈ পাই ভাল পাইছোঁ যে অহা 19 তাৰিখে সমগ্ৰ ৰাজ্যজুৰি অনুষ্ঠিত হ'বলগীয়া এক সমাৰোহৰ জৰিয়তে আমি এই 3,80,000 হিতাধিকাৰীৰ ঘৰ বনাবৰ বাবে তেওঁলোকৰ প্ৰথম যিটো কিস্তি বুলি কয় তাক আমি হিতাধিকাৰীসকলৰ বেংক একাউণ্টলৈকে ট্ৰান্সফাৰ কৰিম। ইয়াত কেন্দ্ৰীয় সভাখন পলাশবাৰী সমষ্টিত হ'ব। অৱশ্যে ৰাভা হাছং পৰিষদৰ নিৰ্বাচনৰ অধীনত থকা অঞ্চলটোৰ হিতাধিকাৰী সভালৈ নাহে। বাকী পলাশবাৰী, হাজো, শুৱালকুছি, ছয়গাঁও, বকুৰ, ৰাভা হাছঙৰ নিৰ্বাচন নথকা অঞ্চলবিলাকৰ হিতাধিকাৰীৰে পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত দাস ডাঙৰীয়া আৰু মোৰ উপস্থিতিত পঞ্চায়ত আৰু গ্ৰাম উন্নয়ন বিভাগে প্ৰথম কিস্তিৰ ধন 3,80,000 হিতাধিকাৰীলৈকে বিতৰণ কৰিব। আমি নিশ্চিত যে এই 3,80,000 হিতাধিকাৰীক ধন বিতৰণ কৰাৰ লগে লগে এপ্ৰিল-মে মাহত আমি আৰু 3,80,000 হিতাধিকাৰীৰ বাবে ভাৰত চৰকাৰৰ পৰা অনুমোদন লাভ কৰিম আৰু অসমত 7,60,000 আৰু সৰ্বমুঠ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত প্ৰায় 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পাবলৈ সক্ষম হ'ব। ইতিমধ্যে প্ৰায় 22 লাখ পৰিয়ালে ঘৰ পাইছে বা ঘৰ নিৰ্মাণৰ কাম চলি আছে। এতিয়া ইয়াত এটা নতুন প্ৰশ্ন সদায় থাকে যে বহুত দুখীয়া মানুহে কয় যে আমি ঘৰ পাবলৈ এতিয়াও বাকী আছোঁ। অসমত 62 লাখ পৰিয়াল আছে। 62 লাখ পৰিয়ালৰ 30 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ পোৱাৰ পিছত আমি ভাবোঁ যে এতিয়াও 4-5 লাখ দৰিদ্ৰ লোকে ঘৰ পোৱাৰ প্ৰয়োজনীয়তা আছে। এই ঘৰ পাবৰ কাৰণে আমি প্ৰথম প্ৰক্ৰিয়াটো হ'ল যে মানুহজনৰ ঘৰটো যে কেঁচা ঘৰ তাক প্ৰমাণ কৰিবৰ কাৰণে এটা জিঅ' টেগিং কৰিব লাগে আৰু জিঅ' টেগিং কৰাৰ পিছত যেতিয়া ভাৰত চৰকাৰৰ ওচৰলৈকে যায়, ভাৰত চৰকাৰে বিভিন্ন টেকনলজিৰ আধাৰত তাক নিশ্চিত কৰে যে এই মানুহজনৰ ঘৰটো কেঁচা ঘৰ হয় নে নহয় আৰু কেঁচা ঘৰ হ'লে তেখেতক এখন তালিকাত অন্তৰ্ভুক্ত কৰে আৰু পৰ্যায়ক্ৰমে এই ঘৰ তেওঁলোকক আগবঢ়াই গৈ থাকে। অহা বছৰ এপ্ৰিল-মে মাহত আমি 3,80,000 ঘৰ পোৱাৰ লগে লগে আমি 2018-19 চনত যিখন তালিকা বনাইছিলোঁ সেইখন এডজাষ্টেড হৈ যাব। তাত আৰু এজনো
ৱেট লিষ্টত মানুহ নাথাকিব তথাপিতো বহুত লোকে ঘৰ নোপোৱাকৈ থাকি যাব সেইবাবে আমি ভাৰত চৰকাৰৰ পৰা এটা অনুমতি ললো যে আমাক আকৌ এবাৰ জিঅ' টেগিং কৰাৰ কাৰণে অনুমতি দিয়ক কিবা কাৰণত যদি কোনোবা বাদ পৰি গৈছে তেতিয়াহ'লে আমি তেওঁলোকক শেষবাৰৰ কাৰণে এটা জিঅ' টেগিং কৰিব পাৰিম কিন্তু জিঅ' টেগিং কৰিলে সাধাৰণতে গাঁৱৰ মানুহে আমাক আপত্তি কৰে যে পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীসকলে 25-30 হাজাৰ টকা দাবী কৰে আৰু তেওঁলোকক যদি টকা দিয়া নহয় তেওঁলোকে দৰিদ্ৰ দুখীয়া মানুহৰ ঘৰ জিঅ' টেগিং নকৰে অভিযোগ কিমান সঁচা কিমান মিছা তাক আমি অনুসন্ধান কৰিব খোজা নাই কাৰণ বহু অভিযোগ সঁচা হলেও তাৰ প্ৰমাণ নাথাকে প্ৰমাণ নাথাকিলে চৰকাৰে ব্যৱস্থা ল'ব নোৱাৰে সেইকাৰণে আমাৰ সদায় লক্ষ্য আছে যে ইমপ্ৰুভমেণ্ট অফ দা সিস্টেম ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে যাতে ব্যৱস্থাৰ পৰিৱৰ্তনত দুৰ্নীতি বা দৰিদ্ৰ মানুহক প্ৰবঞ্চনা কৰাৰ যিখিনি ক্ষমতা সি যাতে একেবাৰে সীমিত হৈ পৰে যে কৰিব খুজিলেও কৰিব নোৱাৰে সেইবাবে এইবাৰ আমি জিঅ' টেগিঙৰ এটা নতুন ব্যৱস্থা আৰম্ভ কৰিছোঁ এইবাৰ প্ৰথম জিঅ' টেগিংটো আমাৰ গাঁৱৰ মহিলা আত্মসহায়ক গোটসকলক যোনে পৰিচালনা কৰে জীৱিকা সখী বাইদেউসকলৰ দ্বাৰা আমি প্ৰথম জিঅ' টেগিংটো কৰাম লোকসভা নিৰ্বাচনৰ সময়তো মই ৰাইজক প্ৰতিশ্ৰুতি দিছিলোঁ যে আমি আত্মসহায়ক গোটৰ সুবিধা লৈ এইবাৰ আমি জিঅ' টেগিং কৰাম সেইকাৰণে আমি এইবাৰ নিয়ম কৰিছোঁ যে গাঁৱৰ জিঅ' টেগিং প্ৰথম ডিপাৰ্টমেণ্টৰ কৰ্মচাৰীয়ে নকৰে আমাৰ জীৱিকা সখী বাইদেউসকলে আত্মসহায়ক গোটসকলৰ পৰা উপযুক্ত সহায় লৈ তেওঁলোকে প্ৰথম জিঅ' টেগিংটো কৰিব এইটো ভাৰতৰ ভিতৰতে অসমত প্ৰথমবাৰ আমি আৰম্ভ কৰিছোঁ যে ডিপাৰ্টমেণ্টে জিঅ' টেগিং নকৰে আত্মসহায়ক গোটৰ বাইদেউসকলে ঘৰে ঘৰে লৈ যাব আৰু জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰিব আৰু তাতো আমি নিয়ম কৰিছোঁ যে সেইখন গাঁৱৰ জীৱিকা সখী বাইদেৱে টেগিং নকৰে ওচৰৰ গাঁওখনৰ পৰা আহিহে তেওঁ টেগিং কৰিব দ্বিতীয়তে ইমানখিনি কৰাৰ পিছতো বহুতে ক'ব পাৰিব যে নহয় মোৰ তথাপিতো জিঅ' টেগিং নহ'ল এইবাৰ আমি আৰু এটা ব্যৱস্থা কৰিছোঁ সেলফ জিঅ' টেগিং অৰ্থাৎ মোৰ ঘৰটো মই নিজে জিঅ' টেগ কৰি দিব পাৰোঁ মোৰ ঘৰটো কেঁচা ঘৰটোৰ মই ফটোখন লৈ মই নাম এড্ৰেছ লৈ জিঅ' টেগিং কৰি দিব পাৰোঁ তাৰমানে আমি দুটা নতুন কাম কৰিলোঁ এটা হ'ল সেলফ জিঅ' টেগিং অৰ্থাৎ নিজেই নিজৰ ঘৰটোক জিঅ' টেগ কৰি দিব পাৰিব আৰু আত্মসহায়ক গোটৰ বাইদেউসকলৰ সহযোগত জীৱিকা সখী বাইদেউসকলে জিঅ' টেগিং কৰি দিব আৰু কোনোবাই যদি এই ক্ষেত্ৰত টেকনলজি নাজানিব জিঅ' টেগিং কৰিব নাজানে গাঁৱৰ কোনোবা মানুহে যদি দুখীয়া পৰিয়ালটোক সহায়ো কৰি দিয়ে জিঅ' টেগিং কৰিবৰ কাৰণে আত্মীয়ও জিঅ' টেগিং কৰি দিয়ে মই বিধৱা মানুহ মই নিজে নোৱাৰোঁ কিন্তু ডেকা ল'ৰা এটা গাঁৱৰ মাতি আনি মই ক'লোঁ যে মোৰ ঘৰটো জিঅ' টেগিং কৰি দিয়ক তেওঁ তাতো জিঅ' টেগিং কৰিব পাৰিব অসমত প্ৰথমবাৰৰ বাবে আমি এই ধৰণৰ ব্যৱস্থা হাতত লৈছোঁ যেতিয়া সকলো জিঅ' টেগিং হৈ যাব শেষত মাত্ৰ পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহখিনিয়ে গৈ এটা চেকিং কৰিব যে এওঁলোকে জিঅ' টেগিং কৰবাত পকা ঘৰ এটাও জিঅ' টেগিং কৰি দিয়া নাইতো অৰ্থাৎ ফাইনেল চেকিংটোহে পঞ্চায়ত ডিপাৰ্টমেণ্টৰ মানুহে কৰিব জিঅ' টেগিংটো বাইদেউসকলে কৰিব জীৱিকা সখীসকলে কৰিব বা নিজে কৰিব কিন্তু ফাইনেল চেকিংটো আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ কৰ্মচাৰীয়ে কৰিব কিন্তু তাৰ পিছতো যোনে জিঅ' টেগিং নকৰক কিয় আমি আৰু এখন গাঁও সভা কৰিম গাঁও সভাই অনুমোদন জনাব গাঁও সভাই অনুমোদন জনোৱাৰ পিছত ব্লক পৰ্যায়ত এখন কমিটি থাকিব তেওঁলোকে অনুমোদন জনাব আৰু জিলা পৰ্যায়ত অভিভাৱক মন্ত্ৰী সহিত এখন কমিটি থাকিব তাতে অনুমোদন জনোৱাৰ পিছতহে ফাইনেলি আমি ভাৰত চৰকাৰক জনাই দিম যে ইমান আমাৰ জিঅ' টেগিং হ'ল
পৰৱৰ্তী সিদ্ধান্ত ভাৰত চৰকাৰে ল'ব আৰু এই গোটেই ব্যৱস্থাটোৰ জৰিয়তে মই বিশ্বাস কৰোঁ যে এইবাৰ অসমৰ সকলো দুখীয়া মানুহে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰৰ পৰিস্থিতি বা যিটো আবেদন, ইয়াক বেছিকেলি আবেদন বুলি কয়, সকলোৱে আবেদন কৰিব পাৰিব, যিহেতু সেলফ জিঅ' টেগিং আছে, কাকো টকা পইচা দিয়াৰো কথা নাই। এই যে সেলফ জিঅ' টেগিঙৰ ব্যৱস্থাটো যাতে ৰাইজে গম পায়, জনপ্ৰিয় হয়, তাৰ কাৰণে মই আজি এই বিশেষ ব্যৱস্থাটো জনাবৰ বাবে আপোনালোকক এখন সাংবাদিক মেলৰ জৰিয়তে আহ্বান কৰিছিলোঁ। মোৰ ইয়াৰ পিছত আৰু দুটা টপিক আছে, কিন্তু মই আমাৰ পঞ্চায়ত গ্ৰামোন্নয়ন বিভাগৰ প্ৰধান সচিব জন এক্কা ডাঙৰীয়াক অনুৰোধ কৰিম যে অকণমান এই অন্বেষা মানে যিটো আমি আৱাস পৰ্টেল কৰিছোঁ, এই আৱাস প্লাছ আৰু আৱাস পৰ্টেলটোনো কি, এই বিষয়ে তেখেতে আপোনালোকক জনাব। মই গাঁৱৰ ডেকা ল'ৰাসকলকো আহ্বান জনাম যে আপোনালোকেও দুখীয়া দৰিদ্ৰ মানুহক যিটো সেলফ লোডেড পৰ্টেল, সেলফ লোড কৰিব পাৰি, আপোনালোকে সহায় কৰি দিয়ক, সকলোৱে যাতে এটা সুবিধা পাব পাৰে। আৰু আমি চিন্তা এইকাৰণেই কৰা নাই, 30 লাখ মানুহৰ নামটো নিজে নিজে মাইনাছে হৈ যাব, তেওঁলোকে আগত ঘৰ পালেই। গতিকে এই গোটেই ব্যৱস্থাটোৰ ফলত হয়তো 5 লাখৰ জেগাত 7 লাখ জিঅ' টেগিং হ'ব। সেইটোত আমি একো চিন্তা কৰা নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰি যিকেইটা ঘৰ লাগে আমি আনিম। মই এক্কা ডাঙৰীয়াক অনুৰোধ কৰিম যে তেখেতে এটা প্ৰেজেণ্টেশ্যন দিয়ক, তাৰ পিছত কিবা প্ৰশ্ন থাকিলে মই আপোনালোকক উত্তৰ দিব পাৰিম। এটা অসমত বিশাল অভিযান এটা হ'ব। বাতৰি কাকতত বিজ্ঞাপনত আমি বুজাই দিম যে সেলফ কেনেকৈ কৰিব লাগে, সেলফ এছেছমেণ্ট বা সেলফ লোডিং। জীৱিকা সখীয়ে কৰিব, ব্লক ডিষ্ট্ৰিক্টে এপ্ৰুভ কৰিব। আমাৰ যিটো পঞ্চায়তৰ কৰ্মচাৰীসকলৰ ভূমিকা একেবাৰে সীমাবদ্ধ হ'ব, এপ্ৰুভ লিষ্টখনহে তেওঁলোকে মাত্ৰ আপলোড কৰিব। মই ভাবোঁ যে এই গোটেই ব্যৱস্থাটোৱে দুৰ্নীতিৰ অভিযোগখিনি নোহোৱা কৰিব। এতিয়া মই তৃতীয় এটা বিষয়লৈ আহিছোঁ। প্ৰথম আপোনালোকক মই জনালোঁ যে নিৰ্বাচিত হৈ থকা সকলে 19 তাৰিখে ঘৰ পাব আৰু বাকী 3,08,000 অহাবাৰ পাব। আৰু যোন তালিকাত নাই 17ৰ পৰা 31 তাৰিখলৈকে তেওঁলোকে নিজৰ নাম তালিকাত সোমাবলৈ এটা সুবিধা পাব। এতিয়া আমি আহিছোঁ অসম চৰকাৰৰ বাজেটলৈ। বাজেটত আমি যিবিলাক আঁচনি ঘোষণা কৰিছিলোঁ, আমি প্ৰচেষ্টা কৰিছোঁ যে ইমিডিয়েটলি যাতে এই আঁচনিবিলাক আমি ধৰাতললৈ লৈ আহিব পাৰোঁ। আমাৰ এটা ফ্লেগশ্বিপ স্কিম আমি এনাউন্স কৰিছিলোঁ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। এই আঁচনিটো হ'ল বেছিকেলি যে আমাৰ সেলফ হেল্প গ্ৰুপত যিসকল মহিলা আছে তেওঁলোকে বেংকৰ পৰা লোন পায় এজ এ গ্ৰুপ হিচাপে, যে 10 গৰাকী মহিলাৰ মাজত তেওঁলোকে লোন পায় আৰু 10 গৰাকীয়ে যদি বেংকৰ লগত এগৰাকীৰো যদি কিবা লেনদেন বেয়া থাকে, গোটেই গ্ৰুপটোৱে লোন নাপায়। আৰু লোন পালেও গ্ৰুপটোৰ ভিতৰত লোন পায়, গতিকে মেক্সিমাম সামূহিক কাম কৰিব লাগে, ব্যক্তিগত কাম কৰিব নোৱাৰে। সেইকাৰণে আমি দুটা লক্ষ্য কৰিছিলোঁ যে আত্মসহায়ক গোটৰ আন্দোলনটো অসমত যথেষ্ট পুৰণা, 36 লাখ মহিলা সংগঠিত হ'ল। এতিয়া তেওঁলোকৰ আমি সামূহিক কাম আৰু ব্যক্তিগত প্ৰয়াস, আমি দুইটাকে সমান্তৰালভাৱে লৈ যাব খুজিছোঁ। তেওঁলোকৰ এটা চেনেল অপেন হৈ আছে যে বেংকৰ পৰা তেওঁলোকে সামূহিকভাৱে লোন ল'ব পাৰে, কিন্তু কোনোবাই ব্যক্তিগতভাৱেও কিবা কৰিব খোজে, তেওঁলোকৰ কাৰণে আমি এখন আঁচনি নিৰ্মাণ কৰিছিলোঁ, মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি। আৰু মই ক'ব পাৰোঁ ছাবজেক্টটো কাৰেকশ্যন এটা লেটাৰ ডেট, কোনোবাই যদি মোৰ ভাবিব পাৰে যে মোৰ ক্লেইমটোত ভুল আছে। দিছ ইজ ওৱান অফ দ্য বিগেষ্ট এম্পাৱাৰমেণ্ট স্কিম। মহিলাক এম্পাৱাৰ কৰাৰ এইখনে আটাইতকৈ বিগেষ্ট স্কিম ইন আৱাৰ কাণ্ট্ৰি। ইয়াত কি হ'ব, আমি আত্মসহায়ক গোটৰ মহিলাসকলক গ্ৰুপ বুলি
পইচা নিদিওঁ আমি ইণ্ডিভিজুৱেল দিম তাৰমানে 10 গৰাকী মেম্বাৰ থাকিলে 10 গৰাকীকে আমি ইণ্ডিভিজুৱেলি প্ৰথমবাৰ আমি 10,000 টকা দিম 10,000 টকাটোৰ উপযুক্ত ব্যৱহাৰ যেতিয়া তেওঁলোকে কৰিব পাৰে দ্বিতীয়বাৰ আমি তেওঁলোকক 25,000 টকা দিম তাৰে 12,500 চৰকাৰে দিব 12,500 বেংকৰ পৰা আমি লৈ দিয়াৰ ব্যৱস্থা কৰিম য'ত নেকি ক্ৰেডিট গ্যাৰেণ্টি স্কিম চৰকাৰে কৰিব যাতে বেংকৰো ক্ষতি নহয় আৰু থাৰ্ড ইয়াৰত আমি তেওঁলোকক 50,000 টকালৈকে লৈ যাব খোজো 10, 25, 50 টোটেলি 85,000 rupeesলৈকে তেওঁলোকক আমি লৈ যাব পাৰোঁ এতিয়া কথা হ'ল যে আমাৰ 36 লাখ মেম্বাৰ আছে আমি 36 লাখকে দিম নেকি প্ৰথম কথা ইয়াত আমি এটা নিয়ম কৰিছিলোঁ যে যদি সাধাৰণ মহিলা হয় তেতিয়ালে এই স্কিমটো তাৰ কাৰণেহে মুকলি যাৰ সন্তান 3টাতকৈ বেছি নহয় যদি এসটি এসসি মৰাণ মটক চাহ বাগিচা হয় আমি 4টালৈও মুকলি কৰি দিছিলোঁ এই প্ৰক্ৰিয়াটো আমি 3টা লেয়াৰ ভেৰিফিকেশ্যন কৰাৰ পিছত আমি দেখা পালো যে 36 লাখ মহিলাৰ ভিতৰত 26 লাখ মহিলা এনেকুৱা আছে যাৰ সন্তান সঁচাকৈয়ে 3টাতকৈ কম বা 3টা অসমৰ কাৰণে এটো এটা খুব ইম্পৰ্টেন্ট ষ্টেটিষ্টিক্স যে আমি যেটো কৈ থাকো সকলোৰে ঘৰত 10-12টা সন্তান আছে অন্তত এটা প্ৰমাণিত হ'ল যে আত্মসহায়ক গোটত কোনোবা যদি সোমাইছে তেওঁৰ অকল অৰ্থনৈতিক ইনকামে হোৱা নাই সোশিয়াল ট্ৰান্সফৰমেশন এটাও হৈছে এইটো এটা আমাৰ বহুত ডাঙৰ শিক্ষা এটা এবাৰ আমি দেখিলো আৰু খুব 3টা লেয়াৰৰ আমি চেক কৰাৰ পিছত 36 লাখৰ ভিতৰত প্ৰায় 29 লাখ মহিলা এনেকুৱা নিৰ্বাচিত হ'ল যে যাৰ সন্তান 3 এসটি এসসি মৰাণ মটক চাহ বাগিচা হলে 4তকৈ কম আছে ইয়াত দুটা আৰু আমি ইম্পৰ্টেন্ট পইণ্ট লগাইছিলো যে মহিলা উদ্যমিতা কৰিব কিন্তু ঘৰত যদি ছোৱালীক স্কুলত নপঠোৱাকৈ ৰাখি থৈ দিয়ে তেতিয়ালেতো তেওঁক উদ্যমী মহিলা বুলি আমি ক'ব নোৱাৰো গতিকে সেকেন্ড আমি চেকআপ কৰিছিলো যে মহিলা গৰাকী লৰা ছোৱালী স্কুলত গৈছে নে নাই বিশেষকৈ ছোৱালীজনী যদি লৰা আৰু ছোৱালী যদি স্কুলত যোৱা নাই বিশেষকৈ ছোৱালীজনী যোৱা নাই তেওঁ এই আঁচনিখনৰ বাবে নিৰ্বাচিত নহব থাৰ্ড আমি কৈছিলো যে এই মহিলা গৰাকী কোনো বেংকত ঋণ আদি থাকিব নালাগে এই গোটেই কেইটা ক্ৰাইটেৰিয়াত 29 লাখ মহিলা নিৰ্বাচিত হ'ল কিন্তু এই 29 লাখ মহিলাৰ ভিতৰতো কোনোবা চৰকাৰী কৰ্মচাৰীৰ পত্নী আছে কোনোবা হয়তো ঠিকাদাৰৰ ল'ৰা ছোৱালীৰ পত্নী আছে কোনোবাই হয়তো নামটো আছে গ্ৰুপত কিন্তু কাম কৰাৰ বাবে আগ্ৰহ নাই গতিকে এই ফাইনেল পৰ্যায়ৰ সিলেকশনটো এতিয়া আৰম্ভ হৈছে যত 29 লাখৰ পৰা আমি 26-27 লাখ মহিলা চূড়ান্তভাৱে নিৰ্বাচিত হ'ব 31 মাৰ্চ তাৰিখৰ ভিতৰত যেহেতু বাজেট 1 এপ্ৰিলৰ পৰা আৰম্ভ হ'ব 31 মাৰ্চৰ ভিতৰত আমি 29 লাখৰ পৰা ফাইনেল যেটো চেকিং চৰকাৰী কৰ্মচাৰী পত্নী চৰকাৰী কৰ্মচাৰীও তৃতীয় আৰু চতুৰ্থ শ্ৰেণীটো আমি লব দিছো যে তৃতীয় আৰু চতুৰ্থ শ্ৰেণী যদি হয় তেওঁলোকে লক কোনো আপত্তি নাই দ্বিতীয় আৰু প্ৰথম শ্ৰেণীক আমি মাইনাস কৰিছো ঘৰত যদি বাস ট্ৰেক্টৰ আছে সেইটো আমি মাইনাস কৰিছো তিনিচকীয়া বাহন আমি মাইনাস কৰা নাই চাৰিচকীয়া বাহন মাইনাস কৰিছো এনেকে খুব লিবাৰেল সিস্টেমেদি আমি 29 লাখৰ পৰা কিমান কমে আমি চাম হয়তো 1 লাখো কমিব পাৰে 1.5 লাখো কমিব পাৰে হয়তো 50,000ও কমিব পাৰে কিন্তু যিয়ে নহক কিয় 31 মাৰ্চত এই তালিকাখন আমি সমাপ্ত কৰিম ফাইনালি আমি আপলোড কৰিম যে এইখনে হিতাধিকাৰীৰ তালিকা 31 মাৰ্চটো খালি যাব আমিও ব্যস্ত থাকিম 1 এপ্ৰিল তাৰিখৰ পৰা নতুন বাজেট আৰম্ভ হ'ব
1 এপ্ৰিল তাৰিখে বিহালী বিধানসভা সমষ্টিত আমি প্ৰথম হিতাধিকাৰীসকলক এই আঁচনিৰ প্ৰথম 10,000 টকাৰ কিস্তি প্ৰদান কৰিম। বিহালী সমষ্টিত 23,000 মহিলা এই আঁচনিটোৰ বাবে ইতিমধ্যে নিৰ্বাচিত হৈছে আৰু এই 23,000 মহিলাক আমি একোখনকৈ চেক দি আমি তেওঁলোকক সিদিনাখনে সভাতে আমি তেওঁলোকক চেক এখন দি দিম আৰু চেক আমি কিয় দিছো কেতিয়াবা বেংকত গৈ টকা পৰি থাকে KYC নকৰে কিবা নকৰে চৰকাৰৰ লছ হয় আৰু মহিলাগৰাকীয়েও টকা নাপায় চেকখন পালে অন্তত মহিলাগৰাকীয়ে বেংকত ফিজিক্যালি চেকখন লৈ গলে তেওঁ একাউণ্টত যদি KYC আদি হৈও থকা নাই KYC আদি কৰি ল'ব পাৰিব তাৰ পিছত প্ৰত্যেক মাহত আমি এখন তালিকা দিম বাতৰি কাকতত প্ৰত্যেক মাহত 10-15টা সমষ্টিত আমি এই ধৰণে একোটা ফাংচন কৰি আমি এই পুঁজিটো বিতৰণ কৰি গৈ থাকিম আৰু ইয়াৰ সমান্তৰালভাৱে মহিলাসকলক আমি 3 দিনীয়াকৈ এটা প্ৰশিক্ষণো দি গৈ থাকিম যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি আপোনালোকে ক'ব পাৰে যে 10টা সমষ্টি কেনেকৈ নিৰ্বাচিত হ'ব অৰ্থাৎ যতে প্ৰশিক্ষণ শেষ হয় তাতে আমি টকাটো দিয়াৰ আৰম্ভ কৰিম আমাৰ বাজেটৰ এইটো প্ৰথম এনাউন্সমেন্ট আমি পূৰণ কৰিবৰ কাৰণে গৈ আছো এইবাৰ সাধাৰণতে বাজেট পূৰণ কৰোতে সময় লাগে এইবাৰ আমি 1 এপ্ৰিলৰ পৰা আমি টাৰ্গেট লৈছো যাতে 1 এপ্ৰিলৰ পৰা আমি কামখিনি কৰিব পাৰো আৰু এইটো এটা অসমৰ ইতিহাসত অৰুণোদয়ৰ পিছত ওমেন এম্পাৱাৰমেন্টৰ এইটো আটাইতকৈ ডাঙৰ স্কিম কাৰণ এই স্কিমটোত নগৰৰ এতিয়া মই গাঁৱৰ সংখ্যাটো কলো কিন্তু নগৰৰ মহিলাসকলো ইয়াত আছে 3,200 কোটি টকা ৰাজ্য চৰকাৰে এইবাৰ এই আঁচনিটোত খৰচ কৰিব মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনি আপোনালোকৰ যদি কিবা সুধিবলগীয়া আছে গোটেই 3টা কথাৰ ওপৰত আপোনালোকে সুধিব পাৰে গাঁও সভাখন গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীয়ে আহ্বান কৰিব আৰু যেহেতু এতিয়া পঞ্চায়ত নাই গতিকে গাঁও পঞ্চায়তৰ সেক্ৰেটাৰীৰ উদ্যোগত গাঁওখন আহ্বান হ'ব আৰু তাতে আমি সভাপতিত্ব কৰাৰ কাৰণে গাঁৱৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনৰ নামটো আমি দিম যে দা মোষ্ট সিনিয়ৰ সিটিজেন যিজনে আছে গাঁৱত আটাইতকৈ যিজন জ্যেষ্ঠ নাগৰিক তেখেতে গাঁও সভাখনক সভাপতিত্ব কৰিব আমি একেবাৰে ট্ৰান্সপাৰেন্টলি আৰু খুব ধুনীয়াকৈ কৰিব খুজিছো যাতে কোনো ধৰণৰ খেলিমেলি নহয় গাঁও পঞ্চায়তৰ সেক্ৰেটাৰী গভৰ্ণমেণ্টৰ ফালৰ পৰা গাঁও পঞ্চায়তৰ সচিব গৰাকী থাকিব আৰু গাঁও পঞ্চায়তৰ সচিব গৰাকীয়ে সভাপতি এজন কৰিব লাগিব গতিকে সভাপতিজন সেই গাঁওখনৰ আটাইতকৈ জ্যেষ্ঠ নাগৰিকজনক কৰিব পাৰিব সভাত অহাৰ ভিতৰত আটাইতকৈ জ্যেষ্ঠ নাগৰিক যেহেতু হয়তো ঘৰত তেওঁ বেড ৰিডেনো হ'ব পাৰে কিন্তু সভাত অহাৰ ভিতৰত জ্যেষ্ঠ নাগৰিক বা গাঁৱৰ ৰিটায়াৰ্ড টিচাৰ আমি এটা ক্ৰাইটেৰিয়া দি দিম যাতে এজন মানুহে সভাপতিত্ব কৰিব পাৰে মুখ্যমন্ত্ৰী মহোদয় মোৰ এটা বেলেগ প্ৰশ্ন এটা পলিটেকনিকৰ যিখিনি অব্যাহতি দিয়া হৈছে প্ৰবক্তা তেওঁলোকে আপোনাৰ হস্তক্ষেপ বিচাৰিছে আৰু তেওঁলোকে কৈছে যে শিক্ষামন্ত্ৰীয়ে যিখিনি কথা কৈছে তেওঁলোকে বিশ্বাস লোৱা নাই তেওঁলোকে অংশকালীন বুলি কোৱা হৈছে কিন্তু তেওঁলোকে দুটা কথা তেওঁলোক আপোনাৰ মুখতে হস্তক্ষেপ মই বুজাই দিছো 2017 চনত আমি পলিটেকনিক আৰু ইঞ্জিনিয়াৰিং কলেজত 370 গৰাকী অধ্যাপক অধ্যাপিকাক অংশকালীন হিচাপে আমি নিযুক্তি দিছিলো সেইটো আৰু সত্য অসত্যৰ কথা নাই সবৰ হাতত কাগজখনে আছে আৰু তেওঁলোকক পাৰ ক্লাছ হিচাপত বেতন দিয়া হৈছিল যে যিমানটা ক্লাছ কৰিব সিমানটা বেতন দিব তাৰ পিছত আমি তেখেতসকলক এটা প্ৰক্ৰিয়াৰ মাজেৰে কিছুক আমি এবজৰ্ভ কৰিলো আৰু এনেকে কিছুৱে ৰিজাইন দিও গুছি গল 67 গৰাকী ৰিজাইন দিলে আৰু আমাৰ যেটো প্ৰক্ৰিয়াৰ মাজেৰে 133 গৰাকীয়ে সৰকাৰি চাকৰি পালে আৰু কিছুক ৰেগুলেশন 3F টো লোৱা গল এতিয়া প্ৰশ্নটো হল যে
এই পলিটেকনিকৰ শিক্ষকসকলে গুৱাহাটী উচ্চ ন্যায়ালয়ত গ'ল যদি কোৰ্টত নগ'লেহেঁতেন আমাৰ লগতে কথাটো থাকিলেহেঁতেন কথাটো বেলেগ আছিলে কোৰ্টত তেওঁলোকে গ'ল আৰু কোৰ্টত তেওঁলোকে এটা আদেশ ল'লে গভৰ্ণমেণ্টৰ বিপৰীতে যে তেওঁলোকক চাকৰিৰ পৰা গুচাব নোৱাৰিব কিন্তু গুৱাহাটী উচ্চ ন্যায়ালয়ে তেওঁলোকক এটা সিদ্ধান্ত দিলে অৱশেষত যে নহয় কোনো কন্ট্ৰেকচুৱেল টিচাৰ চৰকাৰে ৰেগুলাৰ কৰিব নোৱাৰে অৰ্থাৎ মই যেটো বিধানসভাটো কৈছিলো এটো উচ্চ ন্যায়ালয়ে এটা গুৰুত্বপূৰ্ণ জাজমেন্ট দি ক'লে যে চৰকাৰৰ এটো অধিকাৰেই নাই কাকো ৰেগুলাৰাইজ কৰা গতিকে তেওঁলোকৰ জাগাত নতুনকৈ এপইন্টমেন্ট পোৱা শিক্ষকসকলে যোগদান কৰিলে যিসকলৰ চাকৰি গ'ল তেওঁলোকো অসমীয়া তেওঁলোকো চোকা আৰু যিসকলে তাৰ জাগাত চাকৰিত সোমালে তেওঁলোকো অসমীয়া তেওঁলোকো চোকা এতিয়া যদি এখেতসকলক মই চাকৰি দিব লাগে যোগদান কৰাখিনিকো আকৌ উলিয়াব লাগিব তেতিয়া তেওঁলোকে আন্দোলন কৰিব এতিয়া মই এই গোটেই ঘটনাটো চাই পেলাই তিনিটা ব্যৱস্থা দেখিছো যে আমাৰ হাজু টিংখং আৰু মাজুলী তিনিখন পলিটেকনিক হ'ব গৈ আছে ইয়াৰ ভিতৰত যিসকলে উপযুক্ত আছে যিমান পোষ্ট আছে কিছুক আমি আকৌ অংশকালীন ভিত্তিত আমি ল'ব পাৰিম কিন্তু তেওঁলোকে ফাইনালি পৰীক্ষাত আকৌ এপিয়াৰ হ'ব লাগিব কিছুমানে কৈছে পৰীক্ষাত এপিয়াৰ হোৱাৰ কাৰণে এজ নাই লাগিলে আমি এজটো কণ্ডন কৰি দিম কিন্তু 3Fত চাকৰি কৰিলে এপিএসসিয়ে নিয়মীয়া নকৰিলে চাকৰিটো যায় সেইটো কথা সকলোৱে জানা কথা সকলোৱে মোক কৈছে ঠিক আছে মানৱীয়তাৰ খাতিৰত তিনিখন নতুন পলিটেকনিক আহিছে যাক যত যেনেকে পাৰে আমি একমোডেট কৰি দিম এজটো ৰিলেক্স কৰি দিম কিন্তু তেওঁলোকে পঢ়া শুনা কৰি যেহেতু মেধাবী বুলি নিজে কৈছে আৰু আমাৰ যেহেতু চাকৰিত ইঞ্জিনিয়াৰিং কলেজৰ প্ৰফেসৰ সকলে ইন্টাৰভিউ লয় তাত কোনো পলিটিক্যাল মানুহ নাই গতিকে মই আশা কৰিম অন্তত মেধাৰ ভিত্তিত পিছৰবাৰ তেওঁলোকে চাকৰি ল'ব কিন্তু গভৰ্ণমেণ্টত আজিকালি ডাঙৰ কথাটো হ'ল যে মেধাক বাদ দি মৰম কৰাৰ ইয়াত কোনো স্কোপ নাই কাৰণ যদি মৰম কৰিব যাওঁ যোগদান কৰাখিনিক আকৌ উলিয়াই দিব লাগিব তেতিয়া তেওঁলোকো আপোনালোকৰ ওচৰত আহিব সেইকাৰণে মোৰ এইটোৱে কথা যে মই এজ ৰিলেক্স কৰি দিম নতুন তিলিখন পলিটেকনিকক এওঁলোকক যাতে অন্তত লগে লগে চাকৰিটো নাযায় কাম কৰি থকাৰ সুবিধাও কৰি দিম কিন্তু সকলোকে পাৰোনে নোৱাৰো মই নাজানো মই চেক কৰি লওঁ কিন্তু ফাইনালি তেওঁলোকে পৰীক্ষা দিবই লাগিব পৰীক্ষা নিদিয়াকৈ চাকৰি নহব এই কথাখিনি মই ভাবো যে চাকৰি এটা গলে মনটো বেয়া লাগে অলপ দুখু কৰে কিন্তু পুৱা কেজনো জেনুইনে জুনে চাকৰি পাইছে তেওঁলোকৰ জায়গাত কোনো ৰাজস্থান মহাৰাষ্ট্ৰৰ পৰা কোনো আহা নাই অসমৰ ডেকা ল'ৰা ছোৱালীয়ে চাকৰি পাইছে ইমানটোৱে কথা ওলাব তেওঁলোক অলপ ধৈৰ্যটো কম কাৰণে হোৱা নাই অলপমান আমি কৈছো যে অলপ ধৈৰ্য ধৰিব লাগে তেওঁলোকক লগে লগে লাগে আজিয়ে ৰিজাল্টটো লাগে গতিকে জুনে যিমান দিন এনেকে ক'ব তেওঁলোক ইমান অসহিষ্ণু হলে চাকৰিটো কৰিব নোৱাৰিব সেইকাৰণে মই অলপ নিজাকৈ দেৰি কৰাই আছো যে মানুহকেজন অলপ সহিষ্ণু হওক কাৰণ এইটো লেভেলত যদি চাকৰি কৰিব যায় মই দুখ দিয়া নাই ডেকা ল'ৰা মুকে 100-150 কৈ ডেইলি হোৱাটছআপ কৰি থাকে যদি মুখ্যমন্ত্ৰী কেনেকে হোৱাটছআপ কৰি থাকিব পাৰে প্ৰধান শিক্ষকটো গৈ কাকো নামানিব গতিকে সৰু ল'ৰা ছোৱালী মই অলপমান তেওঁলোকক আমাৰে ভাই ককাই ভাই ভনী হ'ব মই অকনমান ধৈৰ্যটো শিকাইছো যে চাকৰিটো জুনে পাব লাগে পাবই চাকৰিটো আমি বিধানসভাটো কৈছো যে 10 অক্টোবৰত সবকে আমি দি দিম কিন্তু আপোনালোককো লক কৰে মুকু লক কৰে ইমান এইকেদিন এসিএস এপিএছৰ কাৰণে পৰীক্ষা পঢ়িলেওটো হয় চাকৰি পোৱাটোটো পাবই ইমান ইম্পেশেন্ট হৈ যায় কিছুমান ল'ৰা ছোৱালী তাৰ পিছত যোগদান কৰিলেও কয় এইটো মোৰ মতে স্কুল হোৱা নাই এইটোত মই নাহো গতিকে আজিকালি কি যে বহুতে এইটো মোক কয়ও যে মেৰিটত চাকৰি পোৱাৰ কাৰণে কোনেও গুৰু গোখাই নামানেও বুলিও কয় গতিকে আপোনালোকে মোৰ মোবাইলটো খুলিবই নোৱাৰিব ৰাতিপুৱাই 5506 হোৱাটছআপ মাৰি দিয়ে আৰু মই এইটো খুলুতে কোনোবা তাৰ মাজত কেন্সাৰ পেশেন্ট কাৰোবাৰ এপ্লিকেশন বিলাক ডিলিট হৈ যায় ইমান কষ্ট হয় মোক জুনে হোৱাটছআপ দিয়ে তাত ম্যাক্সিমাম কেন্সাৰ পেশেন্ট কিডনি পেশেন্ট মেডিকেল সিট এনেকুৱা হোৱাটছআপ বিলাক আহে
ৰাতিপুৱা 11টা বজাত এই 5500 হোৱাটছআপ সোমাই যায় মই চাব নোৱাৰা হৈ যাম ডিলিট কৰি থাকোতে কেতিয়াবা জেনুইন হোৱাটছআপো ডিলিট হৈ যায় গতিকে বহুত কথা ফেচ কৰি থাকিব লাগে আমি মানে আপোনালোকক বুজাই শেষ কৰিব নোৱাৰি সদায় ৰাতিপুৱাই 5500 আহি যায় আৰু বহুত যুক্তি দি পেলাই হোৱাটছআপ কৰে ঠিক আছে ঠিক আছে অমিত শ্বাহ ডাঙৰীয়া 14 তাৰিখে তেখেতে যোৰহাটত আহি নিশা উপস্থিত হ'ব আৰু দেৰগাঁৱৰ লাচিত বৰফুকন একাডেমীত নিশা জিৰণি ল'ব ৰাতিপুৱা 11 বজাত তেখেতে লাচিত বৰফুকন পুলিচ একাডেমীৰ নৱনিৰ্মিত ভৱনটো উদ্বোধন কৰিব আৰু আপোনালোকে জানি ভাল পাব যে নেশ্যনেল পুলিচ একাডেমী হায়দৰাবাদৰ সমকক্ষ এটা সুন্দৰ ভৱন এটা অসম চৰকাৰে নিৰ্মাণ কৰি উলিয়াইছে তেখেতে সেই ভৱনটো উদ্বোধন কৰিব কৰি তেওঁ পুনৰ যোৰহাটলৈ গুচি যাব আৰু যোৰহাটৰ পৰা তেওঁ পোনে পোনে মিজোৰাম যাব মিজোৰামৰ ৰাইজৰ কাৰণে এটা খুব ভাল খবৰ যে অসম ৰাইফলছৰ হেডকোৱাৰ্টাৰটো আইজলৰ পৰা শিফ্ট হ'ব দ্যাট ইজ এ ভেৰি হিষ্টৰিক মোমেণ্ট তাৰ পৰা তেখেত পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব 15 তাৰিখে ৰাতি আৰু আমাৰ কইনাধৰাত নিশা কটাব এদিন দেৰগাঁৱত কটাব এদিন কইনাধৰাত কটাব 16 তাৰিখে ৰাতিপুৱা তেওঁ কোকৰাঝাৰ যাব আৰু দতমাত নিখিল বড়ো ছাত্ৰ সন্থাৰ অধিৱেশনত যোগদান কৰি তেওঁ পুনৰ গুৱাহাটীলৈ ঘূৰি আহিব আৰু ৰেডিসন ব্লু হোটেলত নৰ্থ ইষ্টৰ মুখ্যমন্ত্ৰীসকলৰ এখন সন্মিলনত অংশগ্ৰহণ কৰিব সন্মিলনখনৰ উদ্দেশ্য হ'ল যে উত্তৰ পূৰ্বত ভাৰতীয় ন্যায় সংহিতাৰ প্ৰয়োগ এই বিষয়টোত কোন ৰাজ্য কিমান আগবাঢ়িছে তাৰ ওপৰত প্ৰত্যেকখন ষ্টেটে একোটা প্ৰেজেন্টেশন দিব আৰু 16 তাৰিখে নিশাই তেখেত নতুন দিল্লীলৈ উভতি যাব Union Home Minister Shri Amit Shah ji is coming to Assam on 14th night. 15 morning he will inaugurate new buildings of Lasit Borphukan Police Academy. Thereafter he will fly to Aizol and after attending programs at Aizol he will again come back to Guwahati and will stay overnight in Guwahati itself. On 16 morning, he will address the annual conference of all Bodo Students Union, who has signed peace accord with Government of India and Government of Assam in 2020. After that, he will come back to Guwahati again. Afternoon, he is going to have a meeting with the Chief Minister of Northeastern states, primarily to review the progress of implementation of Bharatiya Nyay Samhita. After that review meeting, 16th evening, he will go back to New Delhi. Haba? Koi diyo. अनुरोध करूँ अपना